কোনোটো নমাই লগাই হৈ গ'ল নে বাবে কি কৈ আছোন তো আমাৰ পোৱালি ভাগে ভাগে পেলাই দে মছলা পেলাই দে নমস্কাৰ মই নিপেন বৰা আপোনাক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বৰ্তমান মই আছোঁ কামৰ প্লেচত মানে কামৰ জেগাত এইফালে আমাৰ কাম চলি আছে তো 3টা ৰুমৰ এটা ঘৰ অপেনিং কৰিছিলোঁ আৰু সাইড কেইবাটাতো কাম চলি আছে তো এই 3টা ৰুমৰ মানে পোষ্ট উঠি পেলাই 8টা পোষ্টৰ কাম পোষ্ট উঠি পেলাই অলৰেডি বিমৰ লাইন পাইছেগৈ তো বিম ঢালাই হৈ আছে তো আপোনালোকক সকলোবোৰ দেখাই থাকিম দিন দিয়া কাৰ্যসূচীয়ে তো ভিডিঅ'টো স্কিপ নকৰিব আমাৰ অলৰেডি সেইদিনা 3 বট মানৰ ঢালাই হৈ গৈছে তাৰমানে 1 বটত 3 বেগ সিমেন্ট মিক্সাৰ কৰিব পাৰি তো 3 বট মানৰ ঢালাই দিলে সব কিমান সুন্দৰ ওলাইছে সুন্দৰকৈ দিয়া আছে 3টা ৰুমৰ প্ৰভিজনৰ সেই আমাৰ মুনু হেড মিস্ত্ৰী সি তাৰমানে এই সাইডত হেড মিস্ত্ৰী আমাৰ মুনু তো এইফালে চলি আছে কাম চাই লওক বিম ঢালাই হৈ আছে তো আজি নতুনকৈ আৰম্ভ কৰিছোঁ ইয়াৰ পৰা আৰম্ভ হৈছে তালৈকে এইটো প্ৰভিজনত যাব আৰু এইফালে লেট্ৰিন বাথৰুমৰ এটেচ লেট্ৰিন বাথৰুম আছে তো আমি প্ৰভিজন ৰাখি গৈছোঁ ইয়াৰ পৰা যাব 8 ফুট প্ৰভিজনত যাব আৰু সেইফালে লাষ্টৰ ফিনিচিংটো ষ্টেয়াৰকেছ হ'ব আমাৰ দুটাই মছলা পেলাই আছে অলৰেডি 3 বৰ্ডৰ এইফালে আমাৰ বৌ আছে ঘৰৰ মালিকনী দেই এইফালে আমাৰ 3টা ৰুমৰ কাম মানে চলি আছে তো লাষ্টতো ষ্টেয়াৰকেছ হ'ব মাজতো হ'ব এটা ৰুম আৰু এটা এইটো ৰুম বাকী এটেচ লেট্ৰিন বাথৰুম আছে আপোনালোকক দেখাইছোঁ তো অলপ কাম আমাৰ আজি দিনটো বাকী আছে তো ঢালাই দিবলৈ মানে প্ৰায় আৰু 10 বেগ মানৰ 12 বেগ মানৰ ঢালাই খাব তো এইফালে চাই লওক চেটাইং হৈ আছে এইফালে আছে এইফালে প্ৰভিজন ৰাখি যোৱা হৈছে এইফালে জেগা পিছত বাঢ়ি যাব এইফালে প্ৰভিজন আছে তো এইখন কাম আছে আৰু বাকী 4টা সাইডত চলি আছে কাম সেইফালে আপোনালোকক দেখাম তো আমি ৰিঙৰ প্ৰভিজনবোৰ কেনেকৈ দিছোঁ আপোনালোকে চাই লওক এইফালে ৰিঙৰ প্ৰভিজন দিয়া হৈছে আমাৰ 5 ইঞ্চিত তো চাই লওকচোন কিমান সুন্দৰকৈ বনা হৈছে তো আমাৰ এক্সট্ৰা বাৰ দিয়া হৈছে আপোনালোকে কেনেকৈ দিয়ে নাজানো আমাৰ প্ৰভিজনটো চাই লওক তো এক্সট্ৰা বাৰ দিয়া হৈছে মাজত গেপছ আৰু এইফালে এক্সট্ৰা বাৰ আছে এইফালে ঢালাই হৈ গ'ল অলৰেডি তো আপোনালোকক সকলোবোৰ দেখাই যাম ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক গুটি পেলাইছিলে প্ৰায় 300 চেফটি অলৰেডি খালী হৈ গৈছে আৰু এইফালে ইটা আমাৰ ফাউণ্ডেশ্যনৰ কাৰণে আৰু তই কি কৈ আছ হা বালি হৈ আছ তো ফুল দে 3 টিঙৰ জোখত মাৰিছে নে 2 টিং হা 2 টিঙৰ জোখত ফটাফট সোনকালতে আদায় কৰি দিব লাগিব আমাৰ দুজনে কঢ়িয়াই আছে এজনে বেলচাৰ মাৰি আছে আৰু সেইফালে দুজনে চেটাইং কৰি আছে আৰু ময়ো লগতো কামত ব্যস্ত হৈ আছোঁ তো আমাৰ জীৱনবোৰ এনেকুৱাই আমি ৰাতিপুৱাই বেলেগৰ ঘৰত গৈ এনেকৈ কাম কৰিব লাগে আৰু লাইফত কাম কৰি আছোঁ দেখাই আছোঁ আপোনালোকক আজিও দেখাইছোঁ ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক তো আমি বহুতকেইটা ছাইডত কাম চলাই আছোঁ এটা ছাইডত চলি আছে আমাৰ ফাউণ্ডেশ্যন হৈ গ'ল প্ৰায় 24 মান এৰিয়া এটা ঘৰ তো তাত পোষ্টৰ কাম বাকী আছে তো মাটি ভৰাই আছে সেইটো কাৰণে আমি তাত কামটো অফ হৈ আছে আৰু এটা ছাইডত প্ৰায় 1800 মান এৰিয়া চলি আছে তো সেইটো ছাইডত তো মাটিৰ প্লেন চলি আছে মাটি আৰু এটা ছাইডত প্ৰায় 24 মান এৰিয়া মানে পোষ্ট ঢালি থোৱা আছে তাত আকৌ চাদৰ কাম আছে স্লেপৰ কাম আছে এই ফেব্ৰুৱাৰীতে কৰিবলৈতো ফেব্ৰুৱাৰীত 2খন ছাদ কমপ্লিট কৰিবলৈ এখন আমাৰ ওচৰত আছে আৰু এখন অকণমান আঁতৰত আছে তো আৰু এখন ছাদৰ কাৰণে ফোন মাৰিছে তো অলৰেডি আগত কাম কৰি থোৱা তো সেইখনলৈও যাব লাগে তো কামৰ আজৰি নাই দিন দিয়া কাৰ্যসূচীয়ে বহুত ধৰণে ব্যস্ত হৈ থাকোঁ তো ব্যস্ততাৰ মাজত গোটেই জীৱনটো পাৰ কৰি আছোঁ বলক তো আমাৰ মিস্ত্ৰী ভাই বন্ধু আছে যদি এটা কথা কওঁ আমাৰ পোষ্টৰ কভাৰিংটো চাই লওক এইটো দেখিছেনে 135 ডিগ্ৰীত আমাৰ এইটো আহি যায় তাৰমানে ৰিঙৰ যিটো আমাৰ হুক আহি যায় 135 ডিগ্ৰী এইটো থাকিব লাগে এইটো সকলো মিস্ত্ৰী ভাই বন্ধুৱে মনত ৰাখিব এইটো চিধা কৰি নিদিব কেতিয়াও এইটো 135 ডিগ্ৰী আহিব লাগিব এইটো ৰডৰ প্ৰভিজনটো মানে ৰডৰ মাজত যিটো ৰিঙৰ এইটো হুক এইটো 135 ডিগ্ৰী হ'ব লাগিব এইটো মনত ৰাখিব আৰু আপোনালোকে বিম ঢলা অৱস্থাত কভাৰিংটো সদায় লক্ষ্য কৰিব যে বিমৰ তলত হয় পলিথিন পাৰে কোনোবাই ইটা দিয়ে সেইটো নাজানো তো আমি পলিথিন পাৰোঁ ইটা দিলে অকণমান মানে খেলি মেলি হয় পিছত মানে অকণমান কংক্ৰিট ওলাই গুচি যায় ইটা দিলে সেইকাৰণে আমি পলিথিন পাৰোঁ তো এই প্ৰভিজনটো মনত ৰাখিব এইটো দাঙি পেলাই আপুনি ইয়াত মছলা বা কভাৰিং
লগাব লাগিব। নটো ঢালি যাওঁতে আপোনালোকে মছলা দিব পাৰে। ইয়াত দাঙি পেলাই যদি এবাল্টি মছলা ইয়াত দি দিয়ে তো কভাৰিং হৈ যায়। 1 ইঞ্চি কভাৰিং তলটো থাকিলেই হয়। তো এইটো নজৰ ৰাখিব। আৰু যিটো আমাৰ ৰডৰ প্ৰভিজন সেইটো আমাৰ 10 ইঞ্চি আছে কভাৰিং ইয়াত। এই 10 ইঞ্চিৰ মাজত এই ডিফাৰেঞ্চটো ৰাখিব, এই ডিষ্টেঞ্চটো বজাই ৰাখিব। এই ডিষ্টেঞ্চটো যদি এই আমাৰ মানে ৰিঙৰ জকাটো যদি আমাৰ ছাইডলৈ গুচি যায় সেইটো ৰং হয়। সেইটো কাৰণে চেণ্টাৰত ৰাখিব, সেইটো নজৰ দিব। কি বেগ হৈ গ'ল না? হা এয়া আমাৰ দাদী, নমস্কাৰ দি দিয়ক দাদী। নমস্কাৰ দেই, আমাৰ দাদী ঘৰ। এয়া আমাৰ অ'নাৰ ছাৰ দেই, টিচাৰ কৰি আছে। তো এইজনে অ'নাৰ আমাৰ ঘৰৰ বিল্ডিঙৰ দেই ছাৰ। এইফালে আমাৰ কাম চলি আছে। ছাৰ আজি মাননি দিব লাগিব। মাননি দিবলৈ কালি মই মাননি ইয়াতক কমকৈ দি চলালোঁ। ছাৰক মাননি কথা কৈছোঁ মানে কি, মাননি বুজি পাইছেই নহয়। মাননি মানে কি, আমাৰ সাপ্তাহিক পে'মেণ্ট হয় শনিবাৰে। তো কালি শনিবাৰ আছিলে, ছেটাৰডে আছিলে, কালি কৰিব নোৱাৰিলোঁ। কালি অলৰেডি কামটো বন্ধ থাকিলে, তো সেইকাৰণে আজি ছানডে, আজি কাম অফ থাকে। তো ছানডেত আজি ময়ো আহিছোঁ আৰু এহেঁতসকলকো লৈ আহিলোঁ। লগাই পেলাই মানে বিমখিনি কমপ্লিট কৰি, বাকী আমাৰ বেছি কাম নাই আৰু 2 দিন ফাউণ্ডেশ্যন লাগিব। 3টা ৰুমৰ হয় কাম। তো 2 দিন ফাউণ্ডেশ্যন, তাৰপিছত পোষ্ট আমাৰ 2টা ষ্টেয়াৰকেছৰ পোষ্ট আছে, সেইকেইটাতো শ্বৰ্ট হ'ব। বাকী এইকেইটা পোষ্ট আমাৰ ঢালাই আছে। বাকী আৰু 5 দিনমানৰ কাম আছে, তো সমাপ্তি কৰিম আৰু ইয়াত। তাৰপিছত আকৌ ওপৰৰ কামলৈ যাব। তো সকলোবোৰ দেখাই দিম ওপৰত। তো 3টা ছাইডৰ কাম আপোনালোকক পিছত দেখাম। তো এতিয়া বৰ্তমান এইটো চলি থকাটো আপোনালোকক দেখাই দিছোঁ। আজি চলাটো দেখাই দিছোঁ, কালিৰ পৰা আকৌ বেলেগত চলিব। তো 4-5টামান পাৰ্টিয়ে কাম চলাই আছে। তো সেইখিনিও দেখাম আপোনালোকক গ'লে। তো ইয়াৰ হেড মিস্ত্ৰী আমাৰ মুনু আছে, তাৰমানে এই বিভাগৰ মানে এই প্লেচটোৰ হেড মিস্ত্ৰী আমাৰ মুনু আছে। তো তাৰ লগতো চিনাকি কৰাই দিম। তো দেখাই আছোঁ, চাই থওক। তো আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমি পানীঘৰ ছুটি দিয়ে বুলি কওঁ। এই সময়কণলৈ মনত পৰি যায়। তো এতিয়া আমাৰ সিহঁতি ভূঞা চৰাইধু ৰেডি। বিম ঢালাই প্ৰায় 2 বৰ্ডৰ ঢালি দিলোঁ, তাৰমানে 6 বেগৰ ঢালিলোঁ। আৰু 2 বৰ্ডমানৰ খাব, 12 বেগমানৰ ঢালাই খাব, ঢালি দিলোঁ। সিহঁতেও খাব আৰু মই গৈ আহোঁ ঘৰৰ পৰা, কিবা এটা খাই আহোঁ। তো সিহঁতৰ লগতে ৰৈ দিলোঁ। আজি ছানডে, বেলেগত কাম হোৱা নাই। শনিবাৰলৈকে কাম চলি থাকে, তো আজি হোৱা নাই। সেইটো কাৰণে সিহঁতৰ লগতে অলপ লাগি দিলোঁহি আহি। এতিয়া টিফিন চিফিন লৈ ৰেডি। পালে কি আনিছে আজি? কি আনিছে টিফিনৰ লগত? হা সেই ভাত আনিছে তই। বৌ কিবা দিব তহঁতক, কিবা কিবি দিব, খাই ল। তো হ'ব, পানীখোৱা ছুটি মই গৈ আহোঁ ঘৰৰ পৰা। তো আমাৰ পানীখোৱা ছুটিৰ পিছত এয়া কাম চলি আছে। তো এতিয়া কাম ফিনিচিঙে কৰিব পৰা হয়। এইটো দেখিছে না, আপোনালোকক কৈছোঁ যে এইটো ৰ'দৰ তলত প্ৰায় 1-1.5 ইঞ্চি কভাৰিং থাকিব লাগে। 1 ইঞ্চিটো থাকিব লাগে। সেইটো কাৰণে মছলা দি পেলাই এইটো দাঙি দিছে সিহঁতি। আমাৰ এজন মুনু কিবা এটা কৈ দে, এইফালে চাই দে কেমেৰা ফালে। আমাৰ এইটো ছাইডৰ হেড মিস্ত্ৰী আমাৰ মুনু, এই কামটো গোটেই কামটো কৰিছে, বহুত সুন্দৰ কৰিছে। ফিনিচিং চাই, বহুত সুন্দৰ ফিনিচিং দিছে। মুনু নমস্কাৰ দি দে, নমস্কাৰ এটা দে। নমস্কাৰ। দেই ভিডিঅ'বোৰ চাই থাকিব, ক ভিডিঅ'বোৰ চাই থাকিবলৈ ক, ভিডিঅ'বোৰ চাই থাকিব, চাই থাকিব আপোনালোক যাতে আৰু লাইক কৰিব। এয়া আমাৰ বাবুৱে খুচি আছে, এইফালে আনি আছে। সেইফালে আমাৰ মছলা বনাই আছে দুবদাম, আৰু 1 বৰ্ডমানৰ মছলা লাগিব। বাকী এইফালে অলপ ঢালিবলৈ আছে, এইটো অলপ ঢালিবলৈ আছে, প্ৰায় 8 ফুট জেগা এটা ঢালিবলৈ আছে। বাকী সেইটো আমাৰ 15 ফুটৰ ডিষ্টেঞ্চ, সেইটো ঢালি হ'বই আৰু বেছি মছলা নাই। তো এতিয়া আমাৰ আন্ধাৰে হৈ যাব আৰু। তো যিসকলে মোৰ ভিডিঅ'টো ইউটিউবত চাই আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ ফেচবুকত চাই আছে তো লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব, আপোনালোকে মৰম দিব। তো আজিলৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ। যিসকলে ভাল পালে নাপাহৰিব।